নমস্কাৰ বন্ধুসকল, মই আজি নতুনকৈ ভিডিঅ' আকৌ আপডেট দিব গৈ আছোঁ। কিহৰ কাৰণে ভিডিঅ' বনাব লৈছোঁ আজি আপোনালোকে চাই থাকিব, মই কৈ যাম। এয়া মোৰ গাহৰিকেইটা। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে আপোনাৰ মহ আৰু মাখি, এই দুইটাৰ কাৰণে মই বনাম। আৰু মেডিচিনকেইটা মই আপোনালোকক দেখুৱাম, কি মেডিচিন মাৰোঁ মই। মাখি হৈ আছে এতিয়া চাওক ফাৰ্মত। মই আজি ৩-৪ মাহে মই এইটো কৰি আছোঁ। যেতিয়াৰ পৰা মই গাহৰি পোৱালি আনিছোঁ তেতিয়াৰ পৰা মানে মই সেইটো মেডিচিনটো মই ইউজ কৰি আছোঁ। এয়া চাওক, এইবিলাক এটা গাহৰি গাত পূৰা মাখি আছে, আপোনালোকে এইটো দেখিছে নহয়। এতিয়া আৰু মই গাহৰি ঘৰটো চাফা কৰা নাই, এতিয়া চাফা কৰি ল'ম। গাহৰি গুকেইটা মই পেলোৱাৰ পাছত আপোনাৰ ঘৰটো ধুই মেলি পটাছ পানী মাৰিম, গাহৰি গাত পটাছ মাৰিম, পটাছ পানী মাৰি তাৰপাছত আপোনাৰ সেইটো মেডিচিনটো মাৰিম মই। যোনটো মেডিচিন আছে আপোনাৰ মহ মাখি, সেইটো মেডিচিনটো মাৰিলে মানে মহ মাখি নাহে, কিন্তু ডেইলি মাৰিব লাগে। ডেইলি মানে আপোনাৰ দিনত একবাৰ মাৰিলে হয়, ৰাতিপুৱা টাইমত, নহ'লে গধূলা মাৰিলে হয়। গধূলা মাৰিলে ধৰক ৰাতিপুৱা লাগে নাথাকে। মই কিন্তু হ'লেও মই আপোনাৰ ৰাতিপুৱা মাৰোঁ, মানে ৰাতিপুৱা মাৰি পিনি গাটো মাৰি দিওঁ। গাত মাৰিলেও একো নহয়, এইটো আপোনাৰ চব জেগাত মাৰিব। যেনেকৈ ধৰক আপোনাৰ গাহৰি, গৰু, মুৰ্গী, মানে চব জানোৱাৰৰ কাৰণে ভাল হয় সেইটো মেডিচিনটো। আপোনাৰ গাত যদি মাৰি দিয়ে তেতিয়া গাত মছৰ মাখি নপৰে। আৰু চিকৰাৰ কাৰণেও হয়, চিকৰা নাহিব। মেডিচিনটো খুবেই ভাল হয় সেইটো। মই আপোনালোকক দেখাম। মই এতিয়া বৰ্তমান গাহৰি ঘৰটো মই চাফা কৰিলোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ দীঘল হ'ব পাৰে। মই কেনেকৈ আপোনাৰ পানীত মিক্স কৰি কেনেকৈ স্প্ৰে মাৰোঁ সেইটো চাই ল'ব। আৰু মই ইয়াৰ নেক্সট ভিডিঅ'ত মই গাহৰিক মই কি কি ভিটামিন দিওঁ সেইটো মই ভিডিঅ' বনাই দিম আপোনালোকক। এতিয়া খালি মই মহৰ কাৰণে সেইটো মই খালি বনাম। আৰু এটা মোৰ ফাৰ্মত প্ৰব্লেম এটা হৈছে, আপোনাৰ এইটো গাহৰি কাণত দেখিছেনে? এইটো দেখিছেনে? এনেকৈ ধূপ উঠি আপোনাৰ ফুটি যায়, কিন্তু এতিয়া বহুতে ভাল হৈছে। সেইটো মই দেখাম আপোনালোকক কি মেডিচিন মাৰিছিলোঁ মই, ভাল হ'ল। মোৰ 4-5টা গাহৰি হৈছিলে, এইটো অলপ শুকাইছে, এই ভৰিটো ওলাইছে। এয়া চাওক, ইয়াত 2টা গাহৰি ওলাইছিলে, এই গাহৰিটো ওলাইছিলে ভৰিত। এয়া চাওক, এয়া গাটো শুকাই গ'ল। এয়া দেখোনে, বস্তুটো ধূপ উঠি যায়, বিফুৱা নিচিনাকৈ। যেনেকৈ বসন্ত ওলায় তেনেকৈ ওলাই পিনি মানে ধৰ আপোনাৰ গুটি ওলাই ফুটি যায় নিজে। এতিয়া শুকাইছে। মই মেডিচিন ইনজেকশ্যন মাৰিছিলোঁ মই, সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাম কি মেডিচিন মাৰিছিলোঁ। এতিয়া খালি মই মাখি আৰু মহৰ কাৰণে মই ভিডিঅ'টো বনাম, আপোনালোকে চাই থাকিব। আৰু একজনী গাহৰি মোৰ এনেকৈ হৈছে, একজনী নহয় 4টা না 5টা হৈছিলে মোৰ সেইটো প্ৰব্লেমটো। সেইটো কাৰণে মই ডেইলি এতিয়া পটাছ পানী মাৰি আছোঁ। গাহৰি গাঁৱতো পটাছ পানী মাৰোঁ, আপোনাৰ গাহৰি ঘৰতো পটাছ পানী মাৰোঁ। এতিয়া আপোনালোকক মই দেখাই আছোঁ মোৰ কোনটো গাহৰি হৈছিলে। এইটো গাহৰিটো হৈছিলে মোৰ। এয়া চাওক, এইফালে দেখিছে না দাগিটো। মই বেজী মাৰিছোঁ গাহৰিকেইটাক। আজি লাষ্ট একটা আছে, 5 দিন মাৰিব কৈছিলে মোক গাহৰিকেইটা বেজী। 5 দিন মাৰিলোঁ। সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত মই জনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। মই এতিয়া গাহৰি ঘৰটো চাফা কৰি ল'ম, তাৰপিছত আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। ইয়াতে গাহৰি গাত পটাছ পানী মাৰি আছোঁ। এইটো লাষ্ট ৰুম আছিলে, তাৰপিছত পটাছ পানী মাৰি আছোঁ। আপোনালোকক এতিয়া দেখাম মই সেইটো মছৰৰ যোনটো মেডিচিন হয়, মই সেইটো মাৰি দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব।
এয়া চাওক মই পূৰা পানীৰ লগত মিক্স কৰি ল'লোঁ 2 লিটাৰ মান পানী দি পিনে এইটো 2.5 লিটাৰৰ হয় ডিব্বাটো এনেকৈ আপোনালোকে মিক্স কৰি ল'ব তাৰপিছত ডেইলি ৰাতিপুৱা মাৰিব নহ'লে সন্ধিয়া টাইমত মাৰিব মই এতিয়া দেখাই আছোঁ আপোনালোকক কেনেকৈ মাৰিব লাগে এয়া চাওক এনেকৈ ৱালত মাৰিব লাগে এতিয়া মাখি নাথাকিব ইয়াত এনে গাহৰি গাটো মাৰিব পাৰে একো প্ৰব্লেম নাই প্ৰত্যেকটো ৰুমতো মই মাৰিম এতিয়া গাহৰি গাটো মাৰি দিম একো হেৰি নহয় এনেকৈ স্প্ৰে মাৰিব লাগে মাখি মছৰ এটাও নাথাকিব এতিয়া চব উৰি যাব তাৰপিছত চাওক মই গাহৰি গাটো মাৰি দিছোঁ এটা আপোনালোকক মই দেখাবলৈ গৈ আছোঁ মেডিচিনটো কোনটো মেডিচিন হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো মেডিচিনটো এইটোৱে হয় আপোনালোকে ইয়াতে চাই লওক মেডিচিনটো মই এনেকৈ পানীত মিক্স কৰি লওঁ ডেইলি মাৰোঁ ৰাতিপুৱা গধূলা এয়া চাই লওক মেডিচিনটো এই প্ৰাইচটো কিমান আছে বেছি নহয় সেইটো আপোনালোকে আনি পিনি গৰু গাহৰি ছাগলী কুকুৰ চবৰ কাৰণে আছে চব জানোৱাৰৰ কাৰণে আছে মুৰ্গীৰ কাৰণেও আছে পল্ট্ৰি এয়া চাওক এইটোৱে হয় মেডিচিনটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে ভেটেনেৰী ফাৰ্মাচীত পাব য'ত হ'লেও পাব এইটোৱে আছিলে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আৰু বেলেগ প্ৰব্লেমটো আছে মোৰ নতুন প্ৰব্লেম এটা হৈছে মোৰ গাহৰিকেইটা চব এইটো গুটি ওলাইছে কিন্তু আজি 3-4 দিনৰ আগতে ওলাইছিলে কিন্তু ভাল হৈছে মই বেজি মাৰিছোঁ মই সেইটো বিষয়ে আপোনালোকক মই জনাম এয়া চাওক এইটো ঘাঁহটো শুকালে এইটো দেখিছেনে এইটো মই বেজি মাৰিছোঁ আজি লাষ্ট দিন হয় 5 দিন মাৰিবলগীয়া আছিলে বেজিটো আৰু গাহৰি কেনেকৈ ডাঙৰ গাহৰি বেজি মাৰিব লাগে সেইটো মই আপোনালোকক দেখাম এদিন ভিডিঅ' বনাম এনেকৈ ডাঙৰ গাহৰিটো বেজি মাৰিবলৈ বহুত কষ্ট হয় কিছুমান ভৰি চৰি বান্ধি লয় মই আগতে নাজানিছিলোঁ ভৰি বান্ধি ল'বলগীয়া আছিলে কিন্তু এতিয়া জানিলোঁ কেনেকৈ বেজিটো মাৰিব লাগে কেনেকৈ ধৰিব লাগে গাহৰিটো গম পালোঁ সেইটো আপোনালোকক মই দেখাম আপোনালোকে এনেকৈ 2জন মানুহে বেজিটো মাৰিব পাৰিব যিমান ডাঙৰ গাহৰি হ'লে লাগিলে 20 কেজি গাহৰি হওক 50 কেজি গাহৰি হওক আপোনালোকে 2জন মানুহে বেজিটো মাৰিব পাৰিব এতিয়া দেখিছেনে কাণটো ৰঙা ৰঙা ওলাইছে এয়া বহুত ভাল হ'ল বহুতেই ভাল হ'ল মই ইয়াৰ ইনজেকশ্যনটো মই দেখাম বেজিটো মই কি মেডিচিন মাৰিছিলোঁ গাহৰিটো ভাল হৈছে সেইটোৱে আপোনালোকক মই জনাম এই ইয়াতো ভাল হ'ল এইকেইটা দেখিছেনে ঘাঁহকেইটা এনেকৈ ওলাই দুই খোৱা নিচিনা ওলাই পিনে ফুটি যায় নিজে নিজে ফুটি যায় এইটো বুলিয়ে ওলাইছিলে এতিয়া চাওক কাণত শুকাইছে এতিয়া বহুতে শুকাইছে এইখিনিয়ে আছিলে ভিডিঅ' বনাবলগীয়া ভিডিঅ'টো ভাল লাগিলে মানে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে বন্ধুসকলক শ্বেয়াৰ কৰি দিব